নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আজি নতুন ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। যিহেতু আজি মই নতুনকৈ আইফোন ল'লোঁ দেৰগাঁৱৰ পৰা। বহুত দিনৰ পৰা এটা সপোন আছিলে আইফোন ল'ম, কিন্তু চাকৰিকালৰ আজি 3 বছৰৰ পিছত সপোন আজি পূৰণ হ'ল। গতিকে আইফোন কিনাৰ আজি প্ৰথম দিনাখনে আপোনালোকক মই দেৰগাঁওখন অলপমান দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি যাম DKD কলেজ, দেৰগাঁও কমলদৰা মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ে শেহতীয়াভাৱে প্ৰায় 1 বছৰ আগত নাকত A+ পাবলৈ সক্ষম হৈছে। গতিকে সেই কলেজখন আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছতে আমি পুলিচ ট্ৰেইনিং চেণ্টাৰ, যিখন লাচিত বৰফুকন পুলিচ একাডেমি হিচাপে নামাকৰণ কৰা হৈছে, সেইখনক আপোনালোকক দেখুৱাম। লগতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নেঘেৰিটিং শিৱদৌল, যিখন সমগ্ৰ অসমজুৰি বিখ্যাত এখন শিৱদৌল, সেইখনকো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আমি বৰ্তমান গৈ আছোঁ DKD কলেজ। TTCI. দেৰগাঁও পৰা প্ৰায় 2 কিলোমিটাৰমান অহাৰ পিছত আমি লেফ্ট ছাইডত যাব লাগিব। লেফ্ট ছাইড তেতিয়া আমি নেঘেৰিটিং শিৱদৌল পাম। নেঘেৰিটিং শিৱদৌলখন চাম। তাৰপিছতে আমি আকৌ ঘূৰি আহিম, আমি আকৌ দেৰগাঁও চাৰিআলি পামগৈ। ফাইনেলি আমি দেৰগাঁও নেঘেৰিটিং শিৱদৌল পালোহি। অলপমান আগত আছে গেট, মেইন গেট, আৰু সেইফালেদি আমি উঠি যাব লাগিব। গাড়ীখন যাব চাগে নিশ্চয়, আগতে আহিছোঁ যিহেতু গাড়ী লৈ যাব পাৰি ওপৰলৈকে। বন্ধু বান্ধৱীসকল, এতিয়া মই উপস্থিত আছোঁ দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌল, যিখন সমগ্ৰ অসমজুৰি বিখ্যাত। আৰু এই যি শিৱদৌল আহোম ৰাজত্বকালৰ দিনত বনোৱা হৈছিলে, নিৰ্মাণ কৰা হৈছিলে, আৰু আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌলখন নিৰ্মাণ কৰিছিল। গতিকে আমি ইয়াতে বৰ্তমান উপস্থিত আছোঁ, আৰু আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে বান্দৰ। চাওক, বান্দৰে আপোনালোকে দেখা পাব। গতিকে আপোনালোকে যেতিয়া যিকোনো বস্তু লৈ আহিব, বান্দৰৰ কাৰণে হওক বা ইয়াতে আপোনালোকে সেৱা কৰিবৰ সময়ত যেতিয়া যিকোনো বস্তু লৈ আহিব, সেই বস্তুবোৰ সদায় সাৱধানে লৈ আহিব, নহ'লে সেই বস্তুবোৰ বান্দৰে থাপ মাৰি লৈ যাব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। আৰু আপোনালোকে নিশ্চয় ইয়াতে আহিব, আপোনালোকে য'ৰ পৰা চাই আছে, যিহেতু আপোনালোকে বিভিন্ন জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছে। গতিকে আপোনালোকে যেতিয়া সময় পাব, এই দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌলত এবাৰ আপোনালোকে আহিব, খুব ভাল লাগিব। আৰু আপোনালোকে ইয়াতে একদম ওখ জেগাত আছে। এই যিটো দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌল খুব এটা ধুনীয়া প্লেছত বনোৱা হৈছে। আৰু আপোনালোকে ইয়াতে চাব, চাৰিওফালে আপোনাৰ চাহ বাগান আছে। গতিকে এই চাহ বাগান যেতিয়া আপোনাৰ কুঁহিপাত ওলাব, এতিয়া একদম শুকান হৈ আছে। যেতিয়া আপোনাৰ বহাগ মাহ আহিব, বহাগ মাহত কুঁহিপাত মেলিব,
সেই সময়ত যেতিয়া আপোনালোকে আহিব তেতিয়া খুব ধুনীয়াকৈ আপোনালোকে ভিউবোৰ দেখা পাব, ভাল লাগিব। গতিকে এতিয়া মই ওলাইছোঁ আৰু মানে ইয়াতে ভিতৰলৈকে নোসোমাওঁ আৰু মানুহ কম, মানুহ আজি নাই। যেতিয়া শিৱৰাত্ৰিৰ সময়ত বা বিভিন্ন মানে যিখিনি ইভেণ্ট থাকে সেই সময়ত মানুহৰ ইয়াতে ভিৰ হয়, জনসমাগম হয়। সেই সময়ত আপোনালোকে চাব, সেই সময়ত আহিলে আপোনালোকৰ মানে ভালো লাগিব। আৰু ইমান মানুহৰ ভিৰ হয়, একদম মানে দিগদাৰ সেইটো সময়ত। তো আজিলৈ এইখিনিয়ে দেখুৱালোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, আজিলৈ ইমানেই। কাঞ্চা